Hello friends, good evening. So, আজি আমি এপিসোড নাম্বার 8 স্টার্ট কৰিম অফ আসাম জিকে। স্টার্ট কৰাৰ আগতে মই এটু ক'ব বিচাৰো যদি হে আপোনালোকে মোৰ চেনেলটো ভাল পাই থাকে তেনেহলে কাইন্ডলি লাইক আৰু সাবস্ক্রাইব কৰিব সো দ্যাট আমি এই সিরিজটো কন্টিনিউ কৰি থাকো। ওকে, সো আহক স্টার্ট কৰো। লাস্ট ডে আমি পঢ়িছিলো বেটেল অফ আলাবৈলৈ। ওকে, আজি আমি পঢ়িম উদয়াদিত্য সিংহৰ পৰা। So after the death of Chakradhwaj Singh, his brother Maju Gohai ascended the throne. He assumed the Ahom name Sunyatpha and Hindu name Udayaditya Singh. ঠিক আছে, সো মানে চক্ৰধ্বজ সিং যেতিয়া মানে মৰি গৈছে তাৰ পিছত কোনে এই থ্ৰোনটো পাইছিল? উদয়াদিত্য সিং। ঠিক আছে, during his reign the construction of strong fortifications at Guwahati was remarkable. The Ahoms were also able to make their own cannon during this period under the assistance of Soladhara Borua. So during his time মানে উদয়াদিত্য সিংৰ টাইমত আহোমছে মানে নিজৰ ক্যানন বনাব পাৰিছে। মানে এটো একটা যুদ্ধ কৰিবৰ উইপনি হয়। ঠিক আছে, ডাঙৰ উইপন হয় যেটোত মানে হুইল লগোৱা থাকে। ঠিক আছে, আৰু তাৰ পৰা মানে বুলেট ওলায়। So that is cannon. Ram Singh sent messengers to Borphukon and demanded him for the restoration. Udayaditya Singh ordered Bura Gohai to march with 20,000 men from Samdhora to Saraighat. So Udayaditya Singh ki order korise je 20,000 men Saraighator pora aniboloi. ঠিক আছে, under Atan Bura Gohai. Atan Bura Gohai kon asil? Prime Minister asil at that time. ঠিক আছে, আৰু দ্য বেটেল অফ সৰাইঘাট কেতিয়া হৈছে? 1671ত বেটেল অফ সৰাইঘাট হৈছিল। ইন দ্য নেভেল বেটেল অফ সৰাইঘাট দ্য আহোম বিকেম ভিক্টোৰিয়াছ। দ্য মহম্মদনছ ৱেৰ ডিফিটেড অন লেণ্ড এণ্ড দিয়াৰ নেভি ৱাজ অলছ' বিটেন। আমালোকে জানো এট দেট টাইম মানে মহম্মদন আহি আছিল। ঠিক আছে, মানে মহম্মদ বিন তুগলুক ইনভেড কৰি আছিল আসামত। চ' আহোমছে মানে চাইছিল যে মহম্মদনক ওলাই দিবলৈ আসামৰ পৰা। ঠিক আছে, আৰু এইটো বাবে মানে মুঘলৰ এগেইনষ্টতেই মানে বেটেল হৈছিল, বেটেল অফ সৰাইঘাট। ঠিক আছে, আৰু এইটোত এই বেটেলত আহোমছে জিকিছিল, ভিক্টৰী পাইছিল। The Ahom victory sealed the fate of Mughal expedition to Assam. Hadira Chowki, opposite of Goalpara, now became the boundary of Mughals and the Ahoms. So after this battle, মানে battle of Saraighator পিছত Mughals আৰু Ahomsৰ মাজত যি এটা boundary line হৈ গৈছিল হেতু হল মানে গোৱালপাৰা, অপোজিট অফ গোৱালপাৰা। ঠিক আছে, এটোৰ নাম কি হয়? হাদিৰা চৌকি। মানে এই বাউণ্ডাৰী লাইনত এফালত থাকিব আহোমছ আৰু বেলেগ সাইডত থাকিব মুঘলছ। ওকে, so Udayaditya Singh was poisoned to death by Debera along with other nobles and the king's younger brother Ramdhwaj by a tricky conspiracy because he gave shelter to a Vaishnava reformer named Chakrapani who was disloyal to the Ahom cause and also made him his spiritual preceptor. মানে ইয়াতে কৈছে দেবেৰাক মানে মাৰা হৈছে। ঠিক আছে, সৰি, দেবেৰাই উদয়াদিত্য সিংত মাৰিছিল কিহৰ বাবে? বিকজ উদয়াদিত্য সিং আৰু তাৰ যি ব্ৰাদাৰ হয় ৰামধ্বজ, ঠিক আছে, ইহঁতে মিলি চক্ৰপাণীক শেল্টাৰ দিছিল, মানে থাকিবলৈ জগা দিছিল। ঠিক আছে, মানে এজন বৈষ্ণৱ ৰিফৰ্মাৰ হয়, তেওঁলোকক মানে জগা দিছিল, কিন্তু তেওঁলোকে মানে বহুত ডিসলয়েল হৈছিল। ঠিক আছে, আহোমছৰ প্ৰতি ডিসলয়েল আছিল। তাৰ পিছতো দেবেৰাই আৰু তাৰ ভাইটি মিলি তাক মানে শেল্টাৰ দিছিল। হেতু বাবে কি কৰিছে? উদয়াদিত্য সিংক দেবেৰাই মাৰি পেলাইছে, পয়জন খুৱাই। ঠিক আছে, সো নেক্সট পাৰ্ট যেটো আমি পঢ়িম দ্য ক্লাইমেটেৰিক পিৰিয়ড অফ আহোম ৰুল ফ্ৰম ৰামধ্বজ সিং টু শুক্লিকভা। সো ইয়াতে কি হৈছে? আফটাৰ কিলিং উদয়াদিত্য সিং, হিজ fratricide younger brother ascended the throne. He assumed the Ahom name Suklampa and Hindu name Ramdhwaj. তো উদয়াদিত্য সিংৰ পিছত কোনে তাৰ মানে থ্ৰোনটো পাইছিল, ৰুল কৰিছিল? তাৰ ইয়ংগাৰ ব্ৰাদাৰ। ঠিক আছে, যাৰ নাম হৈছিল ৰামধ্বজ। So Ramdhwaj made Debera the Barbarua for helping him to the throne. So উদয়াদিত্য সিং মৰিছে বিকজ অফ দেবেৰা। ঠিক আছে, দেবেৰাই উদয়াদিত্য সিংক মাৰিছিল। ঠিক আছে, হেতু কাৰণে তাৰ যি ব্ৰাদাৰ হয়, যিহেতু তাৰ ব্ৰাদাৰ এই থ্ৰোনটো এসেন্ড কৰিবলৈ সক্ষম হৈছিল, সেইকাৰণে তাই দেবেৰাক কি বনাই দিছিল? বৰবৰুৱা। ঠিক আছে, এটা ডাঙৰ পোষ্ট আছিল এট দ্যাট টাইম।
Later on, Ramdhwaj was fed up of the overpowered Barbarua Debera and ordered his nobles to kill him. মানে later কি হয়েছে রামধ্বজ জি আছিল ঠিক আছে তাই দেবেরা মানে বহুত পাওয়ার বড়বড় হয়ে গৈছে না তো বড়বড় হলে তো বহুত পাওয়ার পায় সো তাই মানে ওভার পাওয়ার হয়ে গৈছিল বুলি রামধ্বজ এটু মানে আৰু একসেপ্ট কৰিব নোৱাৰিছিল ঠিক আছে সেইভাবে কি কৰিছে তাই মানে দেবেৰাক মাৰিবলৈ বিচাৰিছিল আৰু এই তাই যে রামধ্বজ যে দেবেৰাক মাৰিবলৈ বিচাৰিছিল এটু আৰু আকৌ কি হৈছে দেবেৰাৰ যি মানুহ আছে ঠিক আছে ইয়তে গৈ দেবেৰাক কৈ দিছিল ঠিক আছে এইটো কোৱাৰ পিছত দেবেৰাও মানে খং কৰিছে তাই তাৰ পিছত কি কৰিছে তাই গৈ ৰামধ্বজক মাৰি পেলাইছিল ঠিক আছে পয়জন খুৱাই ইন 1675 Debera then installed a king named Suhung to the throne. Suhung is said to have ruled only for 21 days. So Debera মানে after the death of Ramdhwaj কি কৰিছে আৰু এজন কিংক মানে থ্রোনত বহাইছিল যার নাম আছিল সুহুং ঠিক আছে কিন্তু সুহুংও বেশি দিন রুল করে না একদম মানে শর্টেস্ট রুলিং কিং আছিল তাই সুহুং ঠিক আছে কিন্তু তাকো কি কৰিছে দেবেৰাই মাৰি পেলাইছে এ তুংগুংখিয়া প্রিন্স নেমড গোবৰ দেবেৰা দেন কাক আৰু এটা প্রিন্সক মানে থ্রোনত বহাইছিল তাৰ নাম কি আছিল গোবৰ ঠিক আছে গোবৰ the nobles Atan Buragohai, the Borgohai and Borbora Fikon became very disappointed and marched against Debera and Gobar. So, এই যে যিখিনি মানে ডাঙৰ ডাঙৰ যে পোষ্টত মানুহ আছিল না তেওঁলোকে মানে দেবেৰাৰ পৰা বহুত মানে ডিসঅ্যাপয়েন্টমেন্ট হৈ গৈছিল ঠিক আছে এই কাৰণে তেওঁলোকে কি কৰিছে এগেইনস্ট মানে দেবেৰা আৰু গোবৰৰ এগেইনস্টত মানে লড়াই কৰা স্টার্ট কৰিছিল আৰু মানে দুজনকে মাৰি পেলাইছে ঠিক আছে Atan Buragohai now took the place of Debera in being the kingmaker. So, এই যে দেবেৰাৰ যি জগাটো আছে এটো কোনে লৈছিল পিছত Atan Buragohai. Okay. He installed a prince of Parvatiya clan as the king. His name was Sudaifa. So, আকৌ Atan Buragohai কি কৰিছে আৰু এটা কিংক এপইন্ট কৰিছে যাৰ নাম হয় Sudaifa. Okay. Meanwhile, Atan Buragohai and the king's rule was ended by the powerful rise of Nimati alias Laluk Sola Borfukon, elder brother of Lachit. So, ji Atan Buragohai ase, Atan Buragohai and the king's rule was ended. ঠিক আছে তার rule to end হয়ে গৈছে কিয় because of Nimati alias Laluk Sola Borfukon ঠিক আছে পাওয়ারফুলি রাইজ হয়েছিল লালুক সোলা তার কারণে কি হয়েছে অতন বুঢ়াগোহাইৰ যি পাওয়ার আছে এটো এন্ড হয়ে গৈছিল Laluk Solai raised a prince named Sulikfa alias Ratnadhwaj to the throne. So after that, Atan Buragohair pisot kune ahisil thronot Laluk Sola. ঠিক আছে Laluk Solai কাক আকো মানে কিংৰ জগত বহাইছিল Sulikfa. ঠিক আছে বা Ratnadhwaj. It was Laluk Sola Borfukon who helped the Mohammedans to occupy Guwahati. তো মানে এটো মানে Laluk Solai আছিল যি নেকি গুৱাহাটী অকুপাই কৰিবলৈ মোহাম্মদনছৰ মানে মুঘলছক হেল্প কৰিছিল গুৱাহাটীক অকুপাই কৰিবলৈ ওকে ওকে ইয়াতে ইমান ইম্পৰ্টেন্ট পয়েন্টস নাই সো আমি এটো পঢ়িম যি টু ইম্পৰ্টেন্ট আছে আফটাৰ দ্যাট গাদাপানি অর গাদাধৰ ascended the throne ঠিক আছে আফটাৰ হিম হু ascended the throne গাদাধৰে মানে রুল কৰিছিল আৰু The battle of Itakhuli was fought during his reign. It was the last battle between the Ahoms and the Mughal. So, the battle of Itakhuli, it was last battle asil between Ahoms and Mughals. ঠিক আছে এটো কেতিয়া হৈছিল 1682 লৈ 1682 Okay, so the battle of Itakhuli কি হৈছে সো The first task of Gadadhar Singh after ascending the throne was to recover Guwahati from the Ahoms. So Gadadhari কি চাইছিল মানে আহোমছৰ পৰা গুৱাহাটীক ৰিকভাৰ কৰিবলৈ ঠিক আছে তাৰ মানে ইয়তৰ ক্যাপচাৰৰ পৰা গুৱাহাটী টু ৰিকভাৰ কৰিবলৈ চাইছিল The Assamese soldiers retook Guwahati from the Mughals by securing a victory. So Assamese soldiers এটো কৰিবলৈ মানে সক্ষম হৈছে ঠিক আছে মুঘলছৰ পৰা মানে লব পাৰিছিল ঠিক আছে victory মানে জিকিছিল After that, the Ahom Mughals army met at Itakhuli, which was near Sukleshwar in Guwahati, where the last battle of them was fought in 1682. So, Ahoms aru Mughals se kot milisil Itakhuli. ঠিক আছে Itakhuli মিলি tate mane battle hoisil
ক'ত শুক্লেশ্বৰত বেটেল হৈছিল ঠিক আছে দ্য আহোম বিকেম ভিক্টৰিয়াছ সো এই বেটেলত কোনে ভিক্টৰি পাইছিল আহোমছে ভিক্টৰি পাইছিল আৰু মুঘলছ হাৰি গৈছিল ওকে সো দিস ওয়াজ অল এবাউট টুডে আমালোকে নেক্সট এপিসোডত কন্টিনিউ কৰিম থ্যাংক ইউ